মহাপুৰুষ দুজনে অসমীয়া সংস্কৃতিলৈ দি থৈ যোৱা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত উদাসীন সত্ৰৰ বৈষ্ণৱসকলে বিশেষ ভূমিকা পালন কৰি আহিছিল। আৰু এই উদাসীন সত্ৰৰ বৈষ্ণৱসকলৰ বাবে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ২৬ জানুৱাৰীত এক বিশেষ ঘোষণা কৰিছিল ডিব্ৰুগড়ত। আৰু সেই মৰ্মে উদাসীন সত্ৰৰ বৈষ্ণৱসকলে ১৫০০ টকাকৈ বিশেষ ভাত্তা লাভ কৰিব। আৰু তাৰ বাবেই বৰ্তমান সময়ত সমগ্ৰ অসমৰ লগতে মাজুলীৰ উদাসীন সত্ৰৰ বৈষ্ণৱসকলেও এই কথাত সন্তোষ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে যিখিনি আমালৈ আগবঢ়াইছে এইখিনি পালে আমি পৰম সন্তোষ পাওঁ। কিন্তু তাৰ আগতে এটা কথা ক'বলগীয়া আছে। এই ১৫০০ টকা খাবলৈহে দিব, কিন্তু এই থকা ঘৰখনৰ অৱস্থা কি চাওকচোন। গোটেই চাৰিহাতী ঘৰবিলাক চাওক কি অৱস্থা। গতিকে প্ৰতি সত্ৰত তেনেকৈ মুখ্যমন্ত্ৰীয়ে ঘৰ দুৱাৰ কাৰণে যথেষ্ট আগবঢ়াই নিছে। আমাৰ এখন সত্ৰত একোৱেই কৰা নাইকিয়া। এইটো লৈ অলপ দুখিত। আৰু ইয়াৰ দ্বাৰাই মুখ্যমন্ত্ৰীক মই জনাব বিচাৰিছোঁ যে তেখেতে এই ঘৰখিনিৰ কাৰণে অকণমান আগভাগ লৈ সুব্যৱস্থা কৰিলে ভাল পাওঁ। আৰু ১৫০০ টকা দিয়াত আমাৰ একো নহয় যদিও আমি অকণমানেই কিছু উশাহ পাম। তো চৰকাৰৰ পক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উদাসীন ভকতসকলৰ চলা মেলা বহুত অসুবিধা। কিছুমান অলপ ভাল চলা মেলা, কিছুমান ভকতসকলৰ বহুত অসুবিধা। আমি সদৌ অসম উদাসীন ভক্তক যেন এনেকৈ এটা জলপনীয়া তেওঁলোকে এটা বানচ দিছে চৰকাৰে। আমি চৰকাৰক নথৈ আনন্দ কৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো যে পদক্ষেপ ল'লে, আমি তেওঁক আৰু কি সত্ৰৰ ফালৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু এতিয়া সত্ৰৰ ভকতসকল বা ল'ৰা লৰি আনিলে ধৰক এতিয়া কিবা এটা তেওঁলোকে দিছে পঢ়া মেলা ক্ষেত্ৰত, আমি খোৱাটোৱেই নহয়, তেওঁলোকে পঢ়া মেলা ক্ষেত্ৰত সেইটো যথেষ্ট অৰিহণা আগবঢ়াব। আৰু সেইটো কাৰণে তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধৰক এতিয়া যিকোনো ধৰক সত্ৰলৈ ল'ৰা এটা আনিবৰ কাৰণে আমি ভকতসকলো প্ৰস্তুতি হৈ আছোঁ। সেই পইচাকেইটা পালে অন্ততঃ কোনো বিপদত পৰা নহয়। আমি ১৫০০ টকাকৈ দিছে আৰু আগলৈও চাগে চৰকাৰে বোধহয় এইটো চাগে বৃদ্ধি কৰিব চাগে। এতিয়া সদ্যহতে যেতিয়া তেওঁলোকে এটা দিছে, আৰু অসমত বহুত সত্ৰ আছে, তাৰ উপৰি মাজুলীতে যেনিবা বেছি সত্ৰ, সত্ৰও বেছি আৰু উদাসীন ভকতো বেছি, বাকীখিনি সত্ৰত অলপ কম। আৰু এনেকৈ পদক্ষেপ লোৱাটোত আৰু সাংবাদিক সন্থা আৰু সকলোকে দল সংগঠনৰ পৰা ধৰি আমি খুব তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। তেওঁলোকেও যদি আমাক এনেকৈ প্ৰচাৰ নকৰাহেঁতেন আমাৰ এইখিনি হৈ নুঠিলহেঁতেন। আৰু বহুখিনি নিউজৰ সাংবাদিকসকল আহি পেলাই আমাক যথেষ্ট অৰিহণা আমাক আগবঢ়ালেহি। আৰু তেওঁলোকৰ দ্বাৰাও আমাক এটা সহায় কৰিছে বুলি আমি তেওঁলোকক আশীৰ্বাদ দিছোঁ। এতিয়া সত্ৰলৈ ল'ৰা পঠিওৱাত যথেষ্ট সমস্যা হৈছিলে। আনিবলৈও সমস্যা হৈছিলে, তেওঁলোকৰ পঠিওৱাও সমস্যা হৈছিলে। ল'ৰা এটা আনিলে ধৰক এতিয়া সৰুৰ পৰা তাক ডাঙৰ দীঘল কৰা, পঢ়োৱা শুনা শিকা বুজা, সত্ৰৰ গুণ বিদ্যা শিকোৱা মেলা বহুত অলপ অসুবিধা। আৰু সত্ৰৰ জানেই ভকতসকলে খেতি পথাৰ কৰিব নোৱাৰে, নাপায়। আৰু লোকৰ ওপৰতে ভিত্তি, লোকেৰে খেতি কৰিলেও নকৰিলেও খেতিখিনি হ'লে চলিবলৈ এটা হয়। সেই ধানমুঠিকে বেচি পেলাই পঢ়া শুনা শিকা বুজা কানি কাপোৰৰ পৰা ধৰি সম্পূৰ্ণ তেওঁলোকক দিব লাগে। এতিয়া সেইখিনি এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত যেনিবা এতিয়া এই বস্তুটো ১৫০০ টকা যেতিয়া চৰকাৰে আমাক দিছে, খোৱা কিবা আমাক এটা চলিবৰ কাৰণে উপায় এটা দিছে, আমি চৰকাৰক ধন্যবাদ দিছোঁ। আৰু এতিয়া ল'ৰাও তেওঁলোকক কোনোবা এজনে যদি ল'ৰা অনা নাইকিয়া ভকতৰ ল'ৰা এটা, এতিয়া তেওঁলোকে আনিব, আনি পেলাই বন্তিগছ পৰম্পৰা যিখিনি আমাৰ সত্ৰীয় গুণ বিদ্যা গুৰুজনৰ যিখিনি আৰ্হি, সেইখিনি চলাই থাকিব বুলি আমি আশা ৰাখিলোঁ। এতিয়া যথেষ্ট কমিছে। আগৰতো বহুত ভকত আছিলে আমাৰ উত্তৰ কমলাবাৰী সত্ৰতে। প্ৰায় আমি অহাত মই অহা এতিয়া ধৰক এতিয়া প্ৰায় ৫০ৰ ওচৰা-ওচৰি হৈছেগৈ। তেতিয়া যিমান ভকতখিনি আছিলে তেতিয়া দুখ কৰি খুৱাই থকা ভকত, এতিয়া আজিকালি সিমান দুখ কৰাৰ সিমান হেৰি নাই। আৰু যথেষ্ট শিক্ষিত হ'ল ল'ৰাখিনি।
আৰু সেই খাতিৰে মানে তেনেকৈ অলপ চলা মেলাও দিগদাৰ আৰু নপঢ়োৱালেও আজিকালি কি হয় তেওঁলোকৰ ঘৰৰ পৰিয়ালে মানে বৰ দিবলৈ ইচ্ছা নকৰে আজিকালি সকলো শিক্ষিত যুগ সি পঢ়ুৱাব লাগিবই সেই খাতিৰে ল'ৰা মানে এতিয়া যথেষ্ট আনিবৰ কাৰণে মানে যিকোনো ভকত এতিয়া পদক্ষেপ লৈছে মানে ল'ৰা এটা আনিব তেওঁ যেতিয়া এটা জীৱিকা পথ গভৰ্ণমেণ্টে দিছে আৰু তেওঁ মানে ইমান মূৰ মাৰি থাকিবলৈ দৰকাৰ নাই আৰু সেই খাতিৰে ল'ৰা এটা কোনোবাই যদি নাইকিয়া আনিবৰ কাৰণে তেওঁলোকে যোজাই কৰিছে এই ভাত্তাটো পোৱাৰ পিছতে বহুতে এতিয়া আনিবৰ কাৰণে যোজাই কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ